অভিনেতা ৰবি শৰ্মাই কৈছে এইবাবেহে তেওঁলোক আহিছে মই জানো তেওঁলোক অহাৰ কাৰণটো এয়াই নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনয় চাই আপোনালোকে বাৰু কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰিব বুলি আশা কৰিলো অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে মই ভালদৰে জানো তেওঁলোক এইবাবে আহে এই ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ আপোনালোকক জনাম সেয়ে অলপ স্কিপ নকৰিব শেষলৈকে চাই থাকিব তেতিয়া নিশ্চয় ভালদৰে বুজি পাব অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা এই বছৰ সকলোৱে আপোনালোক জ্ঞাত যে ভ্ৰাম্যমান থিয়েটাৰ অসমৰ আগশাৰী হেঙুল থিয়েটাৰত চুক্তিবদ্ধ অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছে যে এজন অভিনেতাক কিমান হৃদয়ৰ পৰা ভাল পালে কিমান আপোন হলে তেওঁৰ সৈতে নাটক চাই উঠিও গ্ৰীণ ৰুমত একপি ফটো মৰাৰ দুৰ্বাৰ হেঁপাহ অভিনেতা ৰবি শৰ্মাই কয় যে এই নিভাজ মৰমবোৰ সদায় থাকিব আৰু ময়ো থাকিম আপোনালোকৰ লগত ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো ভিজিট কৰিছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ